আজি মই কেইটামান আমাৰ মানুহে দৈনন্দিন জীৱনত কৰা ভুলৰ বিষয়ে কম, যিকেইটা ভুল কৰিলে আপোনাৰ ঘৰখন অধিক বেছি দৰিদ্ৰ হ'ব পাৰে বা দুখীয়া হ'ব পাৰে, নহলেও বহুত বেছি টকা পইচা ধাৰ লাগিব পাৰে। হয়, এনেকুৱা কিছুমান ভুল আমাৰ মানুহে বৰ্তমান সময়ত আচলতে প্ৰায় কৰা দেখা যায়, আৰু যিকেইটা ভুলৰ বাবে আপোনাৰ বহুত বেছি টকা ধাৰ হৈ গৈছে বা আপুনি লাহে লাহে যেন দৰিদ্ৰ হৈ গৈ আছে। আৰু কেনেকুৱা ধৰণৰনো সেইকেইটা ভুল হয়, আপোনালোকেও কৰে নেকি তেনেকুৱা ভুল? মোক কমেন্ট সেকশনত জনাব। এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ পাছত মোক কমেন্ট কৰি জনাই দিব। আৰু বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে, আৰু এইকেইটা কথা আপোনালোকে জনাটো বহুত বেছি দৰকাৰ। আৰু এনেকুৱা সৰু সৰু ভুল কৰিলেই আমাৰ মানুহৰ জীৱনত আচলতে বহুতো নিগেটিভ ইফেক্ট আচলতে পৰা দেখা যায়। গতিকে ভিডিঅ'টো মই আৰম্ভ কৰিব বিচাৰিছো, কিন্তু তাৰ আগতে সকলোৰে সহায় সহযোগিতা মানে ভিডিঅ'টো লাইক কৰিব বুলি মই আশা কৰিছো। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই একেবাৰে আশাবাদী। সকলোৱে চেনেলটো জানো ছাবস্ক্ৰাইব কৰিয়ে দিয়ে। আৰু মই ডাইৰেক্ট আহি যাব বিচাৰিছো আজিৰ ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকলৈ। আৰু আমি এই পৃথিৱীত মানুহ হিচাপে জন্ম লৈছো যেতিয়া, নিশ্চয় কেতিয়াবা নহয় কেতিয়াবাতো ভুল হ'বই। এইটো নকওঁ যে মোৰ একো ভুল নহয় বুলি, কেতিয়াবা মোৰো ভুল হ'ব পাৰে, কিন্তু সদায় সেই ভুলবিলাক কৰি থাকিব নালাগে। সাধাৰণতে আপোনালোকে যদি এইবিলাক ভুল আগতে কৰি আছিলে, মই যিকেইটা ভুলৰ বিষয়ে আজি কৈ যাম, সেইকেইটা ভুল পাছলৈ আচলতে নকৰিব। যদি কৰি আছে একো নাই, কিন্তু পাছলৈ আচলতে আপোনালোকে নকৰিব। আৰু মই প্ৰথম কি ভুল কৰিলে আচলতে ঘৰখন বেছি দুখীয়া হৈ যায় বা বহুত বেছি টকা পইচা ধাৰ লাগি যায়, সেই বিষয়ে জনাই দিব বিচাৰিছো। প্ৰথম ভুলটো বহু মানুহে বৰ্তমান সময়ত কৰা দেখা যায়, আৰু সেই ভুলটোৱে হৈছে বিয়লি 4 বজাৰ পৰা আচলতে 5টা বজাৰ ভিতৰত যদি আপুনি শুবলৈ যায় বা শুই থাকে বিচনাত, তেনেহলে এইটোৱে ইংগিত দিয়ে যে আপোনাৰ ঘৰখন লাহে লাহে অৰ্থনৈতিকভাৱে দুৰ্বল হৈ যাব বা টকা পইচাৰ আপোনাৰ প্ৰব্লেম হৈ যাব। লাগিলে আপুনি যিমানেই ধনী নহওক কিয়, আপোনাৰ বহুত আচলতে টকা পইচা ধাৰ হৈ যাব বা ধাৰ বৃদ্ধি পাব, যদি আপোনালোকে বিয়লি 4টা বজাৰ পৰা 5টা বজাৰ ভিতৰত যদি বিচনাত শুই থাকে বা বিচনাত আপোনালোকে শুবলৈ যায়। এইটো ভুল প্ৰথমটো আপোনালোকৰ বহুতে হয়তো কৰে। এনেকুৱা ধৰণৰ ভুল আপোনালোকে আহিবলগীয়া টাইমত নকৰিব। তাৰ লগতে 2 নম্বৰ যিটো ভুল হয়, এই ভুলটো বৰ্তমান সময়ত বহু মানুহে কৰা দেখা যায়, আৰু সেই ভুলটো হৈছে আপোনালোকে শোৱা বিচনাত কেতিয়াও ভাত বা কোনো আহাৰ গ্ৰহণ নকৰিব। হয়, আপোনালোকে ঠিকেই শুনি আছে। আপোনালোকে যিখন বিচনাত শুৱে, আপোনাৰ ঘৰৰ মানুহে হওক বা আপুনিয়ে হওক, যিখন বিচনাত আপুনি শুৱে, সেইখন বিচনাত বহি আপুনি কেতিয়াও আহাৰ গ্ৰহণ নকৰিব। আৰু যদি আপোনালোকে ভাত পৰ্যন্ত খায়, তেনেহলে আপুনি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ যাব পাৰে, আপোনাৰ বহুত বেছি টকা পইচা ধাৰ হৈ যাব পাৰে। গতিকে এইটো ভুল যদি কোনোবাই আগতে কৰি আছিলে, মোক কমেন্ট সেকশনত জনাই দিব। আৰু সকলোৱে এই ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিছো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।